এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ উদ্যোগত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত দক্ষিণ আলমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কৰিছোঁ। কাৰণ এটা উদ্দেশ্যই আমাৰ এটা যে এই আমি শুনিব পাৰিছোঁ যে কিছু চক্ৰান্তকাৰী ব্যক্তিয়ে দক্ষিণ আলমাৰাৰ সমষ্টিৰ যি দক্ষিণ আলমাৰাৰ ঐতিহাসিক চক্ৰ বিষয়াৰ কাৰ্যালয় ডেভেলপমেণ্ট ব্লক আদি বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰিব বিচাৰিছে। গতিকে দক্ষিণ আলমাৰা অঞ্চলৰ ৰাইজ কোনো কাৰণতে ইয়াক মানি নলয়। কাৰণ যুগ যুগান্তৰে পূৰ্বপুৰুষসকলে আমাৰ যি কাৰ্যালয় য'ত দেখিছে ততেই থাকিব লাগিব। চক্ৰ বিষয়াৰ কাৰ্যালয় দক্ষিণ আলমাৰা য'ত আছে ততেই থাকিব লাগিব। আমাৰ ডেভেলপমেণ্ট ব্লক য'ত আছে ততেই থাকিব লাগিব। আন কাৰ্যালয়বোৰ য'ত আছে ততেই থাকিব লাগিব। ডিলিমিটেশ্যনৰ দোহাই দি আমাৰ অত্ৰ অঞ্চলৰ কাৰ্যালয়বোৰ আন ঠাইলৈ স্থানান্তৰিত কৰিব লোৱাত আমি কোনো কাৰণতে হ'ব নিদিওঁ। কাৰণ এই সমস্যাবোৰ আমাৰ স্তৰৰ সৰ্বসাধাৰণ ৰাইজৰ সমস্যা, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা, আমাৰ পূৰ্বপুৰুষসকলৰ সমস্যা, আমাৰ নিউ জেনাৰেশ্যনৰ সকলৰ সমস্যা হ'ব। গতিকে আজি যদি এই কাৰ্যালয়বোৰ আমি বিভিন্ন ঠাইলৈ স্থানান্তৰিত হয়, এই হেৰেছমেণ্ট কোনে হ'ব? আমি হ'ব, নেতাসকল নহ'ব, চৰকাৰ নহ'ব। কাৰণ নেতাসকলে তেওঁলোকৰ সুবিধা হোৱাকৈ কাৰ্যালয় লৈ যাব বিচাৰিছে, চৰকাৰে সুবিধা হোৱাই কৈ কাৰ্যালয় লৈ যাব বিচাৰিছে। আমি এটাই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰক, নেতাসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে কাৰ কাৰণে, আপোনালোকে কোনে নিৰ্বাচন কৰিছে? চৰকাৰী কাৰ্যালয়বোৰ কাৰ কাৰণে? আপোনালোকৰ কাৰণে নে ৰাইজৰ কাৰণে? আপোনালোকক কোনে নিৰ্বাচন কৰিছে? ৰাইজে কৰিছে নে আপোনালোকে নিজেই নেতা হৈছে? গতিকে আপোনালোকে যদি ৰাইজৰ দ্বাৰা নিৰ্বাচিত কাৰ্যালয় চৰকাৰী সুবিধাবোৰ যদি ৰাইজৰ কাৰণে সুবিধা হোৱাকৈ, তেনেহ'লে আপোনালোকে ষড়যন্ত্ৰ কৰি এই চৰকাৰী কাৰ্যালয়বোৰ আন ঠাইলৈ কিয় ল'ব বিচাৰিছে? ইয়াৰ উত্তৰ লাগিব। যদি আগন্তুক দিনত এই আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ যদি বা চৰকাৰে এই ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ নকৰে, এই কাৰ্যালয়বোৰ ইয়াতে থকাৰ কাৰণে তেওঁলোকে যদি পদক্ষেপ নকৰে, তেওঁলোকৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। এই কথা নিশ্চিত, কাকো ৰেহাই দিয়া নহ'ব। স্থানীয় বিধায়কে সংসদে হওক, মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰীকে হওক, কাকো ৰেহাই দিয়া নহ'ব। কাৰণ এইবোৰ আমাৰ অত্ৰ অঞ্চলৰ যিবোৰ অফিচ আছে, কাৰ্যালয় আছে, আমাৰ অভিযোজন এটা, আমাৰ এইবোৰ অনুভূতি, এইবোৰক লৈ কোনোবাই হেতালি খেলিব, খেলা কৰিব, তামচা কৰিব, নাটক কৰিব, কোনো কাৰণতে সহ্য কৰা নহ'ব। গতিকে যদি তেওঁলোকৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি হয়, ৰাইজৰ দ্বাৰা যদি তেওঁলোকে MLA হৈছে, ৰাইজৰ দ্বাৰা যদি তেওঁ MP হৈছে, ৰাইজৰ দ্বাৰা যদি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈছে, তেনেহ'লে ৰাইজৰ সমস্যাবোৰ বুজিব লাগিব। আমি কিহৰ কাৰণে আজি ৰাজপথলৈ ওলাই বাধ্য হৈছোঁ? আজি আমি কিয় ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ? ইমান প্ৰচণ্ড গৰমত তেওঁ অফিচাৰসকলে AC ৰুমত বহি আছে, আমি ইমান প্ৰচণ্ড গৰমত আজি AC ৰুমত আজি ইমান ৰ'দত আমি অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। কিহৰ কাৰণে? আমাৰ ইমান ইচ্ছা নেকি আমি আন্দোলন কৰিম? আমাৰ ইমান চখ নেকি আমি আন্দোলন কৰিম? নহয়, আমি তেওঁলোকেই নেতাসকলে চৰকাৰ প্ৰশাসনে আমাক আন্দোলন কৰিবলৈ বাধ্য কৰাইছে, ইমান ৰ'দত আহিবলৈ বাধ্য কৰাইছে। আগন্তুক দিনক আমাক ৰাজপথ লৈ যোৱাৰ কাৰণে বাধ্য নকৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। যদি আমি আগন্তুক দিনত কোনো ষড়যন্ত্ৰকাৰী, দুষ্কৃতিকাৰী বা নেতাসকলে যদি এই ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি তেওঁলোকক যদি আমাৰ কাৰ্যালয়ৰ পৰা স্থানান্তৰিত কৰিব কোনোবা ঠাইলৈ লৈ যায়, তেওঁলোকৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজ, ছাত্ৰ ছাত্ৰী সকলো দল মত নিৰ্বিশেষে ওলাই আহি তেওঁলোকৰ বিৰুদ্ধে একেবাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকক আমি ৰাজনৈতিকভাৱে বিদায় দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। ৰাইজ আজি সংকল্পবদ্ধ গ্ৰহণ কৰিছে। ধন্যবাদ। আমাৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আছিলে। আমাৰ একমাত্ৰ এই চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড বিষয়াৰ কাৰ্যালয়, বিশেষকৈ এই দুটা কাৰ্যালয় আজি ডেলিমিটেশ্যন প্ৰচেছত আমাৰ পৰা বিলুপ্তি হোৱাৰ পথত। যেহেতু আপোনালোকে ইতিমধ্যেই গম পায়, আমাৰ বিধানসভা সমষ্টি যিখন আছিলে, বিধানসভা সমষ্টি দক্ষিণ চালমাৰা বিধানসভা সমষ্টি ইতিমধ্যেই ৱাজাদ আলী চৌধুৰীৰ ষড়যন্ত্ৰত ইতিমধ্যেই বিলুপ্তি হৈ গৈছে। যিখন আমাৰ আইডেণ্টিটিকেল আমাৰ ইলেক্ট্ৰল আইডেণ্টিটি আছিল, সেইটো ইতিমধ্যে আমাৰ বিলুপ্তি হৈ গ'ল। এতিয়া আমাৰ কালচাৰেল ইলেক্ট্ৰল আইডেণ্টিটি বাকী যিখিনি আছে আৰু কালচাৰেল যিখিনি আইডেণ্টিটি আছে, সেই আইডেণ্টিটি যাতে বিলুপ্তি নহয়, সেইটো আমাৰ এই কাৰ্যালয়বিলাক, এই সদৰ প্লেচটো আমাক সদৰ হিচাপত থাকিব লাগিব। তেতিয়াহ'লে আমি আমাৰ কালচাৰ, আমাৰ আইডেণ্টিটি ধৰি ৰাখিব পাৰিম। সেইটো কাৰণতে আমি আমাৰ চৰকাৰৰ ওচৰত দাবী জনাই আজিৰ এই কাৰ্যসূচী পালন কৰিছোঁ। যদি দাবী মানে নেলায়, এক কথাতে ক'ম যে এইটো আমাৰ সাংবিধানিক অধিকাৰ। কাৰণ আমাক ব্ৰিটিছ পিৰিয়ডৰ পৰাই আমি ইয়াতে এই কাৰ্যালয়বিলাক আছিলে, আজি কাৰ্যালয়বিলাক এতিয়াও অৱস্থিত আছে। আজি কিয় লৈ যোৱা হ'ব? কিয় ষড়যন্ত্ৰ কৰি স্থানান্তৰিত কৰা হ'ব? কাৰ বেনিফিট আছে ইয়াতে? কাৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে এই কাৰ্যালয়বিলাক লৈ যোৱা হ'ব? ইয়াতেতো কোনো অসুবিধা হোৱা নাই কাৰ্যালয়বিলাক। যদি ব্ৰিটিছ পিৰিয়ডৰ পৰা ইয়াতে আপোনালোকে চাব, কলেজ, এই RBP এইবিলাক 1800 চনত ইয়াতে স্থাপিত। এই আমাৰ 150 বছৰ হৈ গ'ল আপোনাৰ পুলিচ ষ্টেচন।
এই সার্কেল অফিসটো আপুনি জানে আজিৰ পৰা 50 বছৰ আগত ইয়াতে স্থাপিত কৰা হৈছে আজি কিয় এই স্থানটো কিয় বেয়া হৈ গ'ল আজিতো ইয়াত লেণ্ড আছে আজিতো এই অফিচবিলাক ইয়াতে কাৰ্যালয়বিলাক সুকলমে পৰিচালনা হৈ আছে ইয়াতেতো কোনো অসুবিধা নাই কাৰ ষড়যন্ত্ৰত এইবিলাক হৈছে আমাৰ ডেলিমিটেশ্যন প্ৰচেছত ৱাজেদ চৌধুৰীৰ ষড়যন্ত্ৰত এই কাৰ্যালয়বিলাক ৱাজেদ চৌধুৰীৰ ষড়যন্ত্ৰত এই কাৰ্যালয়বিলাক বিলুপ্তিৰ পথত গৈ আছে আৰু যাৰ ফলত এই আমাৰ এই দক্ষিণ চালমাৰাবাসী ৰাইজে যথেষ্ট পৰিমাণৰ হাৰাশাস্তি হ'ব আপুনি ভাবি চাওকচোন আজি যদি বিলুপ্তি হৈ যায় তেতিয়াহ'লে যদি মাৰ্চ কৰা হয় যদি স্থানান্তৰিত কৰা হয় এই ৰাইজে ক'ত যাব ইয়াৰ পৰা 50 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব আপোনাৰ মানকাছৰ 60 কিলোমিটাৰ 70 কিলোমিটাৰ ৰাস্তা নাই আমাৰ দক্ষিণ চালমাৰাৰ পৰা হাটশিঙিমাৰী সদৰত ইয়াৰ পৰা মানুহ যাব কেনেকৈ মেঘালয় যদি 3 দিন বন্ধ থাকে এজন ষ্টুডেণ্টে এটা ইনকাম চাৰ্টিফিকেট লওক নহ'লে বাকী কিবা আৰু যিকোনো মাটিৰ কামেই হওক কোৰ্টৰ কাম হওক যাব নোৱাৰে তো এই কাৰ্যালয়বিলাক ইয়াত থকাটো অতিকৈ আৱশ্যকীয় অতিকৈ প্ৰয়োজনীয় যদি ইয়াতে নাথাকে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব